নমস্কাৰ। মই আজি কিছুদিনৰ পৰা এটা কথা ভাবি আচৰিত হৈছোঁ। অসমত অসমীয়া ভাষাৰে কথা কোৱা মানুহ কেৱল 48%। দিনক দিনে হয়তো কমিহে গৈ আছে। অন্যান্য ভাষা ভাষীৰ সংখ্যা হয়তো বেছি হৈ গৈ আছে। কিন্তু এই 48% অসমীয়া ভাষাৰে কথা কোৱা মানুহৰ মাজতে আজি বিভিন্ন ধৰণে ভাগ ভাগ। জাতি, ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ মত। কোনো কাৰো লগতে মিলিব নোৱাৰে, কোনো কাৰো লগতে একমতত আহিব নোৱাৰে। আজি জাতিৰ নামত, ধৰ্মৰ নামত, ৰাজনীতিৰ নামত ভাগ ভাগ। আটাইতকৈ ডাঙৰ কথা হৈছে কি, সাধাৰণতে কোৱা যায় যে শিক্ষিত বুদ্ধিজীৱীসকলেই বোলে যিকোনো এটা জাতিৰ পথ প্ৰদৰ্শক। সেই শিক্ষিত বুদ্ধিজীৱীসকলৰ মাজতে আজি ভাগ ভাগ। অসমীয়া জাতিৰ শিক্ষিত বুদ্ধিজীৱীসকলৰ মাজত কোনো ঐক্যমত নাই, কোনো কাৰো লগত একমতত আহিব পৰা নাই। এতিয়া অসমীয়া সংজ্ঞা কোনোবাই কয় এটা, কোনোবাই খিলঞ্জীয়া সংজ্ঞা এটা, কোনোবাই কয় এটা, কোনোবাই কয় মোৰটোহে শুদ্ধ, কোনোবাই কয় তেওঁটোহে শুদ্ধ। খাম খিয়ালি বিভিন্ন ধৰণৰ মতামত। ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিছে আমি ক'ব নোৱাৰোঁ। এতিয়া কথা হৈছে এই 48% মানুহৰ মাজতে যদি আজি ভাগ ভাগ হ'বলৈ হয়, অসমীয়া জাতিৰ অস্তিত্ব কেনেকৈ জীয়াই থাকিব? আমি যদি ভাবি চাওঁ, ইতিহাসে আমাক দেখুৱাই দিছে যে যিকোনো এটা জাতিয়ে কোনোবা এঠাইলৈ যদি প্ৰব্ৰজন কৰি যদি যায়, সেই প্ৰব্ৰজনকাৰী জাতিটোৱে পুৰণি যি জাতি, খিলঞ্জীয়া জাতিৰ অস্তিত্ব নাইকিয়া কৰি পেলাই এটা সময়ত। আমাৰ সেইটো অৱস্থা হ'বগৈ নেকি বুলি ভাবোঁ। আমি যদি চাওঁ, আমাৰ অসমৰে শিলচৰত বাংলাভাষী, ত্ৰিপুৰাত বাংলাভাষী, বাংলাদেশত বাংলাভাষীসকল আছেই, পশ্চিমবংগত পশ্চিমবংগভাষীসকল আছেই। গতিকে এতিয়া আমি এইসকলৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি চিন্তা কৰিব লাগিব, অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগিব। তাৰ বাদে ৰাস্তা নাই আৰু আমাৰ।